নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ এটা নতুন ভিডিঅ'টো হৈছে DMEত টেকনিকেল আৰু নন টেকনিকেল 2685টা পোষ্টৰ এডভাৰটাইজমেণ্ট ওলাইছে। কেনেদৰে অনলাইন কৰিব, কি কি ক্ৰাইটেৰিয়া মানি চলিব লাগিব, নন টেকনিকেল আৰু টেকনিকেল গোটেইখিনি একেটা হেৰিয়তে লোৱা হৈছে। কেনেকৈ আপোনালোকে চিলেক্ট কৰিব লাগিব, মই গোটেই ভিডিঅ'টো এটা প্ৰচেছত মই বুজাই দিম। আপোনালোকে ভালদৰে চাই ল'ব। আপোনালোকে মোবাইলতে এই অনলাইন প্ৰক্ৰিয়াটো অংশগ্ৰহণ কৰিব পাৰিব। মই ডেছক্ৰিপশ্যনত যিটো লিংক দিছোঁ, সেই লিংকটো আপোনালোকে ক্লিক কৰি দিয়াৰ লগে লগে এনেদৰে এটা ইণ্টাৰফেচ পাব। এডভাৰটাইজমেণ্ট মেডিকেল কলেজ গ্ৰেড 3 টেকনিকেল। ইয়াত অকল টেকনিকেল বুলি লিখা আছে, যদি আপোনালোকৰ নন টেকনিকেল কিছুমান পোষ্টো আছে ইয়াত, সেইখিনিও আপোনালোকে এপ্লাই কৰিব পাৰিব। আপোনালোকৰ কাৰণ তাৰ কাৰণে কোনো ধৰণৰ ডিপ্ল'মা, ITI ডিপ্ল'মা বা কোনো ধৰণৰ মেডিকেল ডিপ্ল'মা চাৰ্টিফিকেটৰ প্ৰয়োজন নাই। কম্পিউটাৰ ডিপ্ল'মাখন কিছু পোষ্টত আপোনালোকৰ দৰকাৰ আছে, কিছু পোষ্টত কম্পিউটাৰ ডিপ্ল'মাখনৰ দৰকাৰ নাই। মই সেই বিষয়ে আপোনালোকক দেখুৱাই দিম। গতিকে ভিডিঅ'টো যদি ভাল পায় লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। এতিয়া প্ৰথমতে ডেছক্ৰিপশ্যনত যিটো লিংক দিছোঁ, আপোনালোকে ডেছক্ৰিপশ্যনত গৈ আপোনালোকে সেই লিংকটোত আপোনালোকে ক্লিক কৰি ল'ব। ক্লিক কৰি দিয়াৰ লগে লগে এই ধৰণে ইণ্টাৰফেচটো আহি যাব। ইয়াত আপোনালোকে নিজৰ এডভাৰটাইজমেণ্টখিনি আপোনালোকে চাব বিচাৰিলে চাই ল'ব পাৰে। ইয়াত লিখা আছে গ্ৰেড 3 এডভাৰটাইজমেণ্ট, গ্ৰেড 3 এডভাৰটাইজমেণ্ট, দুইটো একেই লিখা আছে। তাৰপিছত এটা আছে নিউ গ্ৰেড 3 টেকনিকেল এডভাৰটাইজমেণ্ট। এইখিনি আপোনালোকে ডাউনলোড কৰি চাব পাৰিব। কোন পোষ্টত কিমান ভেকেঞ্চি আছে সেইখিনি আপোনালোকে চাব পাৰিব। কোন মেডিকেল কলেজত ভেকেঞ্চিটো ওলাইছে সেয়াও ডিটেইলছ দিয়া আছে, আপোনালোকে চাই ল'ব পাৰিব। মেডিকেল কলেজখিনিত নতুনকৈ খোলা যিমানখিনি মেডিকেল কলেজ আছে বা আগতে খোলা যি মেডিকেল কলেজৰ ভেকেঞ্চি আছিলে, সেই সকলোখিনি মাৰ্চ কৰি পেলাই টোটেল 2685টা পোষ্ট উলিয়াইছে। আগতে যিখিনি এপ্লাই কৰিলে তেওঁলোকে পুনৰ এপ্লাই কৰাৰ প্ৰয়োজন নাই। যিসকলে এপ্লাই কৰা নাই তেওঁলোকে কৰিব লাগিব। এপ্লাই কৰাখিনিয়ে লগ ইন কৰি চাব পাৰে ষ্টেটাছটো। যিসকলে নতুনকৈ কৰিব তেওঁলোকে নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেদৰে ক্ৰাইটেৰিয়াখিনি আহি যাব। আপোনালোকে ভালদৰে পঢ়ি ল'ব। ইয়াত মই আপোনালোকক কৈ দিছোঁ। প্ৰথম কথা হৈছে আপোনালোকে এটা ভেলিড ইমেইল ID থাকিব লাগিব। আপোনালোকে যিখিনি নাম, জেণ্ডাৰ, কেটেগৰী এইখিনি ফিল আপ কৰিব, এইখিনি ভালদৰে চাই ল'ব ফৰ্মখন ছাবমিট কৰাৰ আগত। এবাৰ ছাবমিট কৰাৰ পাছত আপোনালোকে কোনো ধৰণৰ কাৰেকশ্যন কৰিব নোৱাৰিব, ঠিক আছে। আৰু আপোনালোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফৰ্মৰ কপি আপোনালোকে প্ৰিণ্ট আউট কৰি চেণ্ড কৰিব নালাগে কলৈকো। আৰু ফটোগ্ৰাফ আপোনালোকে 50 KB ভিতৰত দিব লাগিব, আৰু চিগনেচাৰ 30 KB ভিতৰত আপোনালোকে আপলোড কৰিব লাগিব। 50 KBতকৈ বেছি হ'লে আপলোড কৰিব নোৱাৰিব, তাতকৈ কমাই ৰাখিব। আৰু হাইটটো 250 পিক্সেলৰ পৰা 320 পিক্সেলৰ ভিতৰত হ'লে ভাল। আৰু যিটো বহলটো হৈছে আপোনালোকৰ 150 পিক্সেলৰ পৰা 220 পিক্সেল। আৰু সেইদৰে চিগনেচাৰৰ যি মাৰ্জিন দিছে সেইটো 30 KB ভিতৰত হ'ব লাগিব। 30 KBতকৈ বেছি হ'লে কিন্তু আপোনালোকে আপলোড কৰিব নোৱাৰিব। এইখিনি আপোনালোকে ইয়াত লিখা আছে। তাত আপোনালোকে নেক্সট কৰিব। নেক্সট কৰাৰ লগে লগে ইয়াত আপোনালোকে দেখিছেনে, প্ৰথমতে আপোনালোকে যি কেণ্ডিডেটৰ নাম, সেই নামটো আপোনালোকে পান কাৰ্ড, আধাৰ কাৰ্ড বা পাছপৰ্টৰ মতে আপোনালোকে ইয়াত ফিল আপ কৰিব। আধাৰ কাৰ্ডত যেনেদৰে আছে সেনেদৰে ফিল আপ কৰিব। তাৰপিছত আপোনালোকৰ কেণ্ডিডেটৰ ফাদাৰ্ছ নেমটো ইয়াত ভৰাব, মাদাৰ্ছ নেম ভৰাব, যদি বিবাহিত স্পাউছ নেম ভৰাব, নহ'লে নালাগে ভৰাব। ডেট অফ বাৰ্থটো আপোনালোকে চাই ল'ব, এডমিট কাৰ্ডত থকা মতে দিব, মেট্ৰিকৰ এডমিট কাৰ্ডত থকা মতে দি ল'ব। জেণ্ডাৰটো আপোনালোকে চিলেক্ট কৰিব। ইয়াত মেল, ফিমেল, ট্ৰেন্সজেণ্ডাৰ তিনিটাই আছে, আপোনালোকে চিলেক্ট কৰিব। চিলেক্ট কৰি এড্ৰেছ ফৰ কাৰেছপণ্ডেঞ্চ এইটো আপোনালোকে লিখিব, শুদ্ধকৈ লিখিব নিজৰ এড্ৰেছখিনি, কিয়নো পিছত কল লেটাৰ বা এডমিট কাৰ্ড আহিবলৈ হ'লে ইয়াত আহি যাব পাৰে। কিন্তু আজিকালি এডমিট কাৰ্ডটো অনলাইনেই হয়, গতিকে তেনেধৰণৰ কোনো চিন্তা নাই। কিন্তু হ'লেও আপোনালোকে শুদ্ধকৈ লিখিব। চিটিটো আপোনালোকে লিখিব। ডিষ্ট্ৰিক্ট আপোনালোকে ইয়াত চিলেক্ট কৰিব পাৰিব। অসমত 8খন ডিষ্ট্ৰিক্টে ইয়াত আছে, আপোনালোকে চিলেক্ট কৰি ল'ব লাগিব। তাৰপিছত আপোনালোকে ষ্টেট চিলেক্ট কৰিব। পিনক'ড আপোনালোকে ইয়াত ভৰাব। ভৰাই আপোনালোকৰ যদি পাৰ্মানেণ্ট এড্ৰেছ আৰু কৰাছপণ্ডেণ্ট আছে একেই হয়, তেতিয়াহ'লে আপোনালোকে ছেম এজ এভাবত টিক কৰি দিব। যদি বেলেগ হয় তেতিয়াহ'লে বেলেগে আপোনালোকে লিখিব। লিখি আপোনালোকে নিজৰ যি ভেলিড মোবাইল নাম্বাৰ, সেই মোবাইল নাম্বাৰটো ইয়াত ভৰাব। ভৰাই আপোনালোকে চেণ্ড OTP কৰিব। OTP কৰাৰ লগে লগে আপোনালোকৰ মোবাইলত এটা OTP যাব। OTPটো ক'ড বুলি যিটো অপশ্যনত লিখা আছে তাত ভৰাব। ভৰাই ভেৰিফাই অপশ্যনত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে নিজৰ ইমেইল IDটো ইয়াত ভৰাব। অল্টাৰনেটিভ কণ্টেক্ট নাম্বাৰ থাকিলে দিব পাৰে, নিদিলেও কোনো ধৰণৰ প্ৰব্লেম নাই। কেণ্ডিডেটৰ নেশ্যনেলিটিটো ইণ্ডিয়ান বাই ডিফল্ট চিলেক্ট হৈ থাকিব। আপোনালোকৰ যদি ফিজিকেল আইডেণ্টিফিকেশ্যন মাৰ্ক আছে ইয়াত ভৰাই দিব। A, B দুটা আছে, ভৰাই দিব পাৰে। নাথাকিলে নভৰাব, বা থাকিলে নভৰালেও কোনো অপকাৰ নাই। তাৰপিছত আপোনালোকে কেটেগৰীটো আপোনালোকে চিলেক্ট কৰিব লাগিব। জেনেৰেল, SC হিলছ নে প্লেইন সেইটো চিলেক্ট কৰিব লাগিব। OBC MOBC চিলেক্ট কৰিব লাগিব। ফিজিকেলি চেলেঞ্জ যদি হয় আপোনালোকে য়েছ নো চিলেক্ট কৰিব লাগিব।
তাৰপিছত আপোনালোকে নিজৰ এক্সচেঞ্জৰ নাম্বাৰটো ইয়াত ভৰাব লাগিব। তাৰ আগত আপোনালোকে ভৰাব লাগিব ডু ইউ ৱান্ট টু টেকনিকেল পষ্ট, এইটো আপোনালোকে য়েছ ন' কৰিব লাগিব। যদি আপোনালোকে কিন্তু ন' কৰি দিয়ে তেতিয়াহ'লে এইটো দেখিছেনে ইউ আৰ নট এলিজিবল বুলি কৈ গোটেইখন বন্ধ হৈ যাব, এনেদৰে বন্ধ হৈ যাব। গতিকে আপোনালোকে য়েছেই ক্লিক কৰিব লাগিব। আপোনালোকে যিমান লিখিলে সকলো আকৌ প্ৰথম পৰা কৰিবগৈ লাগিব। সেয়েহে আপোনালোকে এইটো য়েছেই কৰি ল'ব, ন' নকৰিব। ভুলতে ন' হৈ গ'লে আকৌ প্ৰথম পৰা লিখিব লাগিব। য়েছ কৰি দিয়াৰ লগে লগে গোটেই পোষ্টখিনি ইয়াত আহি যাব। ইয়াত কিছুমান নন টেকনিকেল পোষ্টো আছে, যিখিনি টেকনিকেল হিচাপে ধৰি দিছে, যেনেধৰণে আপোনালোকৰ হেল্থ এডুকেটৰ, ছ'চিয়েল ৱৰ্ক, এনেকুৱা কিছুমান পোষ্ট আছে যিখিনি নন টেকনিকেল হয় যদিও ইয়াত টেকনিকেল পোষ্ট হিচাপে সকলো একেলগে দি দিছে। ইয়াত আপোনালোকে চিলেক্ট কৰিব লাগিব। যিখিনি টেকনিকেল পোষ্ট আছে সেইখিনিৰ কাৰণে আপোনালোকে ডিপ্ল'মা দিব লাগিব। টেকনিকেল ডিপ্ল'মা যিখিনি আছে, ITI চাৰ্টিফিকেটেই হওক, মেডিকেল ডিপ্ল'মা চাৰ্টিফিকেটেই হওক, এইখিনি দিব লাগিব। এক্সচেঞ্জৰ নাম্বাৰটো ইয়াত ভৰাই দিব। আপোনালোকে যদি কণ্ট্ৰেকচুৱেল এমপ্লয়ী হয় কোনোবা হেল্থ ছেক্টৰৰ, য়েছ ন' আপোনালোকে ইয়াত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে যিকেইটা পোষ্ট চিলেক্ট কৰিব সেইমতে আপোনালোকে ইয়াত ডকুমেণ্টছ মানে ইয়াত এইখিনি ভৰাব লাগিব। প্ৰথমতে মেট্ৰিক পাছৰ যি মাৰ্ক, সেই মাৰ্কটো ভৰাব লাগিব, কিমান পালে আপোনালোকে, কিমানৰ ভিতৰত পালে, পাৰ্চেণ্টেজ ভৰাব লাগিব, পাছিং ইয়েৰটো ভৰাব লাগিব, বৰ্ডটো ভৰাব লাগিব, সেইদৰে হাই ছেকেণ্ডেৰীও ভৰাব লাগিব। ডিপ্ল'মা আপোনালোকে চিলেক্ট কৰিব লাগিব। দেখিছেনে আপোনালোকে যেতিয়া ডিপ্ল'মা টেকনিকেল বুলি আছে যে, তাত আপোনালোকে চিলেক্ট কৰি দিয়াৰ লগে লগে আপোনালোকৰ ইয়াত ডিপ্ল'মা কি কি লাগিব আপোনালোকৰ পোষ্টৰ মতে সেইখিনি আহি যাব। কিমান মাৰ্ক পালে, কিমান নম্বৰৰ ভিতৰত পালে, পাৰ্চেণ্টেজ কিমান, কেতিয়া পাছ কৰিছে, বৰ্ড কি, সেই গোটেইখিনি আপোনালোকে ইয়াত ভৰাই দিব লাগিব। আৰু কিছুমান পোষ্টৰ কাৰণে এক্সপিৰিয়েঞ্চ বিচাৰিছে, এক্সপিৰিয়েঞ্চটো আছেনে নাই, য়েছ ন' টিপিব। ন' টিপিলেও একো নাই, য়েছ টিপিলেও আপোনালোকে কোনো ধৰণৰ চাৰ্টিফিকেট আপলোড কৰিব এতিয়া নালাগে, পিছত আপোনালোকে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট দিব লাগিব। সেইমতে মই আপোনালোকক দেখুৱাই দিব খুজিছোঁ। ইয়াত কিছুমান হায়াৰ ছেকেণ্ডেৰী পোষ্ট থকাৰ কাৰণে হায়াৰ ছেকেণ্ডেৰী মাৰ্কছখিনি ইয়াত ভৰাবলৈ আহিছে, কিন্তু কিছুমান আছে এনেকুৱা গ্ৰেজুৱেশ্যনৰ পোষ্ট আছে, হেল্থ এডুকেটৰে হওক বা ছ'চিয়েল ৱৰ্কাৰে হওক, তেতিয়া আপোনালোকে ইয়াত গ্ৰেজুৱেশ্যনৰ ষ্ট্ৰীম চিলেক্ট কৰিব লাগিব, মাৰ্ক ভৰাব লাগিব, ইয়েৰ অফ পাছিং ভৰাব লাগিব, বৰ্ড ইউনিভাৰ্চিটি ভৰাব লাগিব। আৰু কিছুমান এনেকুৱা পোষ্ট আছে যিখিনি ITI চাৰ্টিফিকেট লাগে, ইয়াত ITI আহি গৈছে। ITI খালি NCVT চাৰ্টিফিকেটহে লাগিব ইয়াত, SCVT কাৰণে কোনো ধৰণৰ অহা নাই। কাৰ্পেণ্টাৰ যদি চিলেক্ট কৰে আপোনালোকে NCVT কাৰ্পেণ্টাৰ চাৰ্টিফিকেটেই দিব লাগিব। মই এইখিনি দেখুৱাই দিছোঁ। তাৰপিছত আপোনালোকে ফটো ইয়াত আপোনালোকে ক্লিক হিয়াৰ বুলি যিটো ব্লিংক কৰি আছে, তাত আপোনালোকে ক্লিক কৰি আপোনালোকে নিজৰ নিজৰ ফটো ছিগনেচাৰ আপোনালোকে আপলোড কৰিব লাগিব। পাছৱৰ্ড ভৰাব লাগিব। পাছৱৰ্ডটো আপোনালোকে এনেকুৱা হ'ব লাগিব, 8 পৰা 12টা সংখ্যাৰ ভিতৰত হ'ব লাগিব। তাতে আপোনালোকৰ এটা আপাৰ কেছ, এটা বাকীকেইটা লোৱাৰ কেছ, স্পেচিয়েল যি কি আছে স্পেচিয়েল কি থাকিব লাগিব, আৰু নাম্বাৰ থাকিব লাগিব। নাম্বাৰ সকলোকেইটাই গোট খাই আপোনালোকে 8 পৰা 12টাৰ ভিতৰত হ'ব লাগিব। 8তকৈ কম হ'লে নহ'ব, 12তকৈ বেছি হ'লেও নহ'ব। তাৰপাছত সেইটোকে আকৌ আপোনালোকে কনফাৰ্ম পাছৱৰ্ডত আপোনালোকে ভৰাই দিব। ভৰাই আপোনালোকে ডিক্লেৰেশ্যনটো আছে যিটো, সেইটো ডিক্লেৰেশ্যন আপোনালোকে ক্লিক কৰি দিব লাগিব। এতিয়া মই আপোনালোকক দেখুৱাই দিছোঁ যে আপোনালোক যদি আপোনালোকৰ ধৰক মেডিকেল চাৰ্টিফিকেট নাই, ITI চাৰ্টিফিকেট নাই, আপোনালোকে এপ্লাই কৰিব পাৰিবনে নোৱাৰে। বহুতে নোৱাৰে বুলি ভাবি আছে, কিন্তু সেইসকলেও পাৰিব। আপোনালোকে কেনেদৰে চিলেক্ট কৰিব লাগিব মই দেখুৱাই দিছোঁ। ইয়াত আপোনালোকে চাওক, ইয়াত মই সকলো ধৰণৰ ECG টেকনিচিয়ান, ৰেডিঅ'গ্ৰাফিক টেকনিচিয়ান, ফটোগ্ৰাফাৰ, এই সকলোখিনি ইয়াত মই আঁতৰাই দিছোঁ। টেকনিচিয়ান অফ CSS এইখিনি মই আঁতৰাই দিছোঁ। দেখিছেনে, আৰ্টিষ্ট, মডুলাৰ, কাৰ্পেণ্টাৰ, সকলোখিনি মই ইয়াত আঁতৰাই দিছোঁ। কেৱল ছ'চিয়েল ৱৰ্কাৰটো ৰাখিছোঁ। হেল্থ ইনস্পেক্টৰটো মই ইয়াত এড কৰি দিছোঁ। হেল্থ ইনস্পেক্টৰ কিহৰ কাৰণে কি লাগে মই দেখুৱাই দিছোঁ ইয়াত। হেল্থ ইনস্পেক্টৰটো দিয়াৰ লগে লগে আপোনালোকৰ ইয়াত কম্পিউটাৰ চাৰ্টিফিকেটখন লাগিব। গ্ৰেজুৱেশ্যনৰ মাৰ্কছটো ভৰাবই লাগিব আৰু কম্পিউটাৰ চাৰ্টিফিকেটটো দিব লাগিব। এতিয়া কম্পিউটাৰ চাৰ্টিফিকেটো যদি আপোনালোকৰ নাই, তেতিয়াহ'লে আপোনালোকে ছ'চিয়েল ৱৰ্কটো এপ্লাই কৰিব বিচাৰিছে, তেতিয়াহ'লে আপোনালোকৰ কোনো ধৰণৰ কম্পিউটাৰ চাৰ্টিফিকেট নালাগে। দেখিছেনে ইয়াত, মাত্ৰ আপোনালোকে গ্ৰেজুৱেশ্যনৰ হেৰিটো ভৰালে হ'ব, মাৰ্কছটো ভৰালে হ'ব। ইয়াত গ্ৰেজুৱেশ্যন চিলেক্ট কৰাৰ লগে লগে ছ'চিয়েল ৱৰ্কতে আপোনালোকে গ্ৰেজুৱেশ্যন থাকিব লাগিব। আৰু যদি কম্পিউটাৰ চাৰ্টিফিকেট আছে তেতিয়াহ'লে আপোনালোকে হেল্থ এডুকেটৰ এপ্লাই কৰিব পাৰিব, বেছিক হেল্থ এডুকেটৰ এইখিনি এপ্লাই কৰিব পাৰিব। গতিকে এয়া আছিল আজিৰ ভিডিঅ'। তাৰপিছত আপোনালোকে ইম্পৰ্টেণ্ট নোটত দেখিছেনে, তাত আপোনালোকে চেক কৰি পেলাই আপোনালোকে টিক মাৰ্ক দিব লাগিব। তাৰপিছত আপোনালোকে ফাইনেল ছাবমিট অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ফৰ্মখন ফাইনেল ছাবমিট হৈ যাব। ইয়াৰ পাছত আপোনালোকে কোনো ধৰণৰ এড কৰিব নোৱাৰিব, কাৰেকশ্যন কৰিব নোৱাৰিব, আৰু আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰটো আপোনালোকে ভালদৰে ৰাখি ল'ব। ইয়াৰ পাছত আপোনালোকে এডমিট কাৰ্ড আহিলে সেই নাম্বাৰটো দি আপোনালোকে ডাউনলোড কৰিব লাগিব। ধন্যবাদ।